আমি উপস্থিত আছো যে মধ্য নলবাৰী যে সাৰ্বজনীন শ্ৰী শ্ৰী দুৰ্গা পূজা, য'ত কলেজ চকৰে যি চাৰিআলি দেখিছে, চাৰিআলিতে এই পূজাখন অনুষ্ঠিত কৰা হয়। এই পূজাখন এইবাৰো বৰ উলহ মালহেৰে আড়ম্বৰপূৰ্ণভাৱে এই পূজাখনৰ আয়োজন কৰিছে তেওঁলোকে, য'ত এই মধ্য নলবাৰী যি এই সাৰ্বজনীন শ্ৰী শ্ৰী দুৰ্গা পূজা আছে, বৰ উলহ টাউনৰ চহৰৰ নিকটৱৰ্তী, য'ত কলেজ চকত চাৰিআলিতে এই পূজাখন অনুষ্ঠিত কৰা হয়। আৰু আমাৰ লগত কি ধৰণে তেওঁলোকে প্ৰস্তুতি কৰিছে, কেনেকুৱা ধৰণৰ তেওঁলোকে আয়োজন কৰিছে, আমাৰ লগত পৰিচালনা কমিটিৰ সকলো বিষয়ববীয়া আছে, তেওঁলোকৰ আমি কথা পাতিম যে মধ্য নলবাৰী সাৰ্বজনীন শ্ৰী শ্ৰী দুৰ্গা পূজাৰ বিষয়ে তেওঁলোকৰ সবিশেষ আমি জানিব বিচাৰিম। দিনটো চাওক, এতিয়া শৰতৰ বতৰ, শাৰদীয় জোনাক নাই, শুকুলা মেঘ নাই, দুবৰিত নিয়ৰ নাই, আপোনাৰ পদূলিত শেৱালি নাই। বতৰৰ প্ৰতিকূলতাই আমাক যথেষ্ট বাধাগ্ৰস্ত কৰিছিল। তথাপিও মা দুৰ্গাৰ আশীৰ্বাদত এইবেলি লাহে লাহে বতৰ ফৰকাললৈ আহিছে। আৰু আমি প্ৰতিকূল বতৰৰ মাজতো আপুনি দেখাই পাইছে, আমি গোটেইখিনি আমাৰ যিখিনি মানে প্ৰস্তুতি, সেই প্ৰস্তুতিখিনি চলাই আছিলোঁ। আৰু ইতিমধ্যে আমাৰ প্ৰতিমাও আহি ইয়াত আমি আনিছোঁ মানে আচলতে আমি প্ৰতিমাখন আগতে গুৱাহাটীৰ পৰা অনা হৈছিলে। আজি যোৱা 3 বছৰৰ পৰা আমি ইয়াতে স্থানীয়ভাৱে কাৰিকৰ তাৰ পৰাই আহে, পাণ্ডু অঞ্চলৰ পৰা আহে, তেওঁলোকে আহি পেলাই হৰি মন্দিৰত প্ৰতিমাখন বনায় আৰু শেষত সামৰণিত যিখিনি কৰিবলগীয়া হয় সেইখিনি ইয়াতে কৰে। আপোনালোকে ইয়াতে দেখিয়ে আছে। তাৰোপৰি প্ৰস্তুতি বুলিবলৈ হ'লে আমাৰ ধৰক 3 দিনীয়া 5 দিনীয়াকৈ হয়। আমাৰ প্ৰস্তুতি বুলিবলৈ হ'লে মূলতঃ অন্যতম আমাৰ আকৰ্ষণ এটা হৈছে নাগাৰা নাম। এই নাগাৰা নামটো ইতিমধ্যে আমাৰ বিভিন্ন দাতাসকলে এই নাগাৰা নাম দেৱীৰ ওচৰত তেওঁলোকে মনস্থ কৰে, মানে প্ৰদৰ্শনৰ কাৰণে যিখিনি কৰিব লাগে সেইখিনি তেওঁলোকেই, আৰ্থিক দিশটো তেওঁলোকেই চোৱা চিতা কৰে ভক্তসকলে। তাৰোপৰি আমাৰ এটা বিশেষ দিশ আছে, সেইটো সকলোৱে জানে। আমি পুনৰাই দোহাৰিছোঁ যে আমাৰ ইয়াত কোনো ধৰণৰ ৰাইজৰ ওচৰত চান্দা বা বৰঙণি বিচৰা নহয়। দেৱীৰ মাহাত্ম্য মুগ্ধ হৈ পেলাই বা দেৱীৰ মাহাত্ম্য মতে ইয়াত প্ৰায়খিনি ভক্তই আহি ইয়াতে সুন্দৰকৈ আমাক যিখিনি প্ৰয়োজনীয় আৰ্থিক সহায়, সেই আৰ্থিক সহায়খিনি আগবঢ়ায়। আৰু সেই আৰ্থিক সহায়ৰ জৰিয়তে 2003 চনৰ পৰা আমাৰ এইখন সুকলমে চলি আহিছে। অহা বছৰ নহয়, তাৰ পিছৰ বাবে আমাৰ ৰূপালী জয়ন্তী অৰ্থাৎ 25 বছৰ পূৰ্ণ হ'ব এইখন দুৰ্গা পূজাৰ। গতিকে আমি তাৰে প্ৰস্তুতি হিচাপেও কিছু আমি আলোচনা কৰিছোঁ। এতিয়ালৈ আমি একো সিদ্ধান্ত কৰা নাই, যিহেতু অলপ সময় আছে আৰু আমি তাৰ প্ৰস্তুতিৰো কিছু কথা বতৰা পাতি আছোঁ। আৰু অন্য এটা প্ৰস্তুতি হৈছে আমাৰ ইয়াতে যিটো ৰাজহুৱা ভোগ বিতৰণ হয়, সেইটো আমি 3 দিনে, সপ্তমী, অষ্টমী, নৱমী, আমি 3 দিনে ইয়াত যিখিনি ভক্ত সমাগম হয়, সেই ভক্ত হয়তো আপোনাৰ 10,000ৰো অতিক্ৰম কৰিব পাৰে, তাতোকৈ বেছি হ'ব পাৰে। সেনেকৈ আমি সাজু হওঁ আৰু যিখিনি ভক্ত আহে তেওঁলোকে যাতে সুকলমে ভোগখিনি গ্ৰহণ কৰিব পাৰে, তাৰ প্ৰতি আমাৰ যিখিনি আমাৰ কৰ্মকৰ্তা, ইয়াত আচলতে সকলোৱে কৰ্মকৰ্তা। আপুনি মোক সভাপতি বুলি কৈছে হয়, কিন্তু সভাপতি নহয়। ইয়াত আপুনি যিকোনো এজন মানুহকে সোধক, তেওঁ যিখিনি কাম কৰি আছে, ময়ো কাম কৰি আছোঁ, কোনেও কালৈকো নৰয়। সেইকাৰণে দেৱীৰ আশীৰ্বাদত আমাৰ পূজাখন আজিলৈকে সুকলমে চলি আছে। ছিকিউৰিটিৰ ক্ষেত্ৰত প্ৰথমতে কৈছোঁ, তেওঁলোকে কিছুমান গাইডলাইন বান্ধি দিছে আমাক, CC কেমেৰাকে আদি কৰি। ইয়াতে ধৰক আমাৰ স্বেচ্ছাসেৱকো থাকে, তাৰোপৰি আপোনাৰ চৰকাৰৰ ফালৰ পৰা নিয়োজিত পুলিচ প্ৰশাসনৰ মানুহো থাকে, আৰু কিছুমান প্ৰাইভেট ছিকিউৰিটিৰো আমি বন্দোবস্ত কৰোঁ। আৰু পাৰ্কিংটো আপুনি দেখাই পাইছে, যথেষ্ট ব্যস্ত অঞ্চল। কলেজ চকৰ যিটো এখন চাৰিআলিটো হয়, যথেষ্ট ব্যস্ত অঞ্চল। এই দুখত পাৰ্কিঙৰ আচলতে আমাৰ অঞ্চল বুলি নহয়, গোটেই নলবাৰীতে এইটো অসুবিধা। সেই অসুবিধাৰ আমিও সন্মুখীন হওঁ। গতিকে পাৰ্কিঙৰ ক্ষেত্ৰত আমি হয়তো সিমান আমি সফল হ'ব পৰা নাই, পাৰ্কিঙৰ সুবিধাখিনি আমি দৰ্শকসকলক দিব পৰা নাই। কিন্তু সিফালে আপোনাৰ নলবাৰী কলেজ ফিল্ডখন আছে, নলবাৰী কলেজ ফিল্ডখন আমি ধৰক পাৰ্কিঙৰ কাৰণে ব্যৱস্থা কৰোঁ। আৰু যিসকলে জানে, দিনৰ ভাগত বিশেষকৈ প্ৰত্যেকেই কলেজ ফিল্ডত পাৰ্কিং কৰে, কিন্তু গধূলি মানুহখিনি কি হয়, তেওঁলোকে আহে আকৌ বেছি সময় যিহেতু নৰয়, গতিকে গধূলিৰ বেলি অকণমান ইয়াতে যান বাহনৰ এটা সমস্যা এটা সমাধান হয়, এটা সৃষ্টি হয়। কিন্তু দিনৰ ভাগত আমি পাৰ্কিঙৰ কোনো সমস্যাৰ সন্মুখীন নহওঁ, যিহেতু আমাৰ ওচৰতে নলবাৰী মহাবিদ্যালয় খেলপথাৰখন আছে। ৰূপালী জয়ন্তীটো কেনেকুৱা ধৰণৰ ইচ্ছা? এবছৰ মাজতে মাত্ৰ সময় আছে। হয়, ঠিকেই কৰিছে। তথা মই অসমবাসীক আসাম টাইপৰ ফালৰ পৰা শাৰদীয় দুৰ্গৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। লগতে থাকিল আমাৰ 26ত ৰূপালী জয়ন্তী আছে, আমাৰ 26ত আছে। হ'লে আমি তাৰ কাৰণে এতিয়াৰ পৰা প্ৰস্তুতি আৰম্ভ কৰিছোঁ অলৰেডি আপোনাৰ তাৰমানে, কাৰণ তেতিয়া আৰু প্ৰগ্ৰেমটো বহুত ডাঙৰ দীঘলীয়া হ'বতো। গতিকে আমি হয়তো চাগে বাহিৰৰ পৰা আমি যিটো আমাৰ মিনা বাজাৰ কয়, সেইবিলাকো আমি যা কৰিম। আৰু আমাৰ লাইটৰ প্লাগ বহুত দূৰলৈকে থাকিব, গেট বহুত দূৰলৈকে থাকিব। আৰু এইখন পূজা হৈছে মধ্য নলবাৰী পূজাখন হৈছে 2002ত আৰম্ভ হৈছে। আৰু আমাৰ 2002ত আৰম্ভ হৈছে। প্ৰতিমা দাতা আমাৰ এতিয়ালৈকে 2034লৈকে আমাৰ প্ৰতিমা দাতা অলৰেডি আমাৰ তাত আছে মধ্য নলবাৰীত। সেইখিনিয়ে আৰু বাকী চাওঁ আমি আগলৈকে
25ত আমি কেনেকৈ কি অৰ্জন কৰিব পাৰোঁ, তাৰপিছত 26টো আহিলে আৰু এই মাজতে এবছৰ আছে, সেইটো আমি প্ৰস্তুতি চলি আছে আমাৰ কমিটিৰ ফালৰ পৰা কেনেকৈ কি কৰিব পাৰোঁ। তেখেতসকলে জনালে যে প্ৰতিমা যাত্ৰাৰ ক্ষেত্ৰত ক'ব লাগিলে কোনোবা যদি মধ্য নলবাৰী সাৰ্বজনীন শ্ৰী শ্ৰী দুৰ্গা পূজাত প্ৰতিমা দান দিব খোজে তেতিয়াহ'লে 2034 পিছতে দান দিব পাৰিব। আৰু তেখেতসকলে জনাইছে যে ৰূপালী জয়ন্তী বৰ্ষতো তেওঁলোকে এতিয়াৰ পৰাই মানে প্ৰস্তুতি বা মানে যি পৰিকল্পনা আছে তেওঁলোকে আৰম্ভ কৰিছে যে এটা বিশেষ আটক ধুনীয়াকৈ য'ত যি লাইটৰে সজ্জিত হওক, যি ব্যৱস্থাৰে নহওক, যিকোনো বজাৰৰ বা মানে সকলো দৰ্শকৰ যাতে মন মোহিব পৰাকৈ দুৰ্গা পূজাখন পৰিচালনা কৰিব। মাজত মাত্ৰ এটা দিন আছে, তেওঁলোকে এইদৰে প্ৰস্তুতি একদম তীব্ৰতৰ হৈ উঠিছে। তত মাজত মাত্ৰ এটা দিন আছে পৰহিৰ পৰা দুৰ্গা পূজা। আহক আমি কেনেদৰে চাওঁ মধ্য নলবাৰী সাৰ্বজনীন শ্ৰী শ্ৰী দুৰ্গা পূজা বা দেৱীৰ চৰণত যি ফুলপাহ দিব সেই সকলো ৰাইজৰে ইয়াত দুখ কষ্ট জড়িত হৈ থাকে আৰু তেওঁলোকে নিশ্চয় ইয়াত আহি এবাৰ দেৱীৰ চৰণত ফুল দিব। ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো। সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা। হীৰাৰে হওক, সোণৰে হওক বা ৰূপৰে হওক, শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত। তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে। যোগাযোগ কৰক 7028000341 নাইবা ভিজিট কৰক LNB ৰোড, নলবাৰী, অসম।